বেজেৰা উদয়ন শান্তি নিকেতনত বিশেষ অভিনয় কৰ্মশালা আৰম্ভ। কামৰূপৰ বাইহাটা চাৰিআলি শাখাৰ উদ্যোগত সদৌ অসম লেখিকা সমাৰোহ আৰু পোহৰ মহিলা সমিতিৰ সহযোগত বেজেৰাৰ উদয়ন শান্তি নিকেতনত আৰম্ভ হৈছে সংগীত গ্ৰুপ অৱ ক্ৰিয়েশ্যনৰ 7 দিনীয়া অভিনয় প্ৰশিক্ষণ কৰ্মশালা। উদয়ন শান্তি নিকেতনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শুভাৰম্ভণিৰ অনুষ্ঠানত কৰ্মশালাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ অধ্যক্ষ কিৰণ কাকতীয়ে। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰজনী তালুকদাৰে। উদ্বোধনী অনুষ্ঠানটিত এনেধৰণৰ কৰ্মশালাই শিশুসকলক বৌদ্ধিকভাৱে উন্নত কৰিব বুলি প্ৰকাশ কৰে। বিশিষ্ট শিক্ষাবিদ ৰজনী তালুকদাৰে সভাপতিত্ব কৰা আৰু পোহৰ মহিলা সমিতিৰ সম্পাদিকা দীপাঞ্জলি গোস্বামীয়ে ধৰা অনুষ্ঠানত অসম লেখিকা সমাৰোহ সমিতিৰ বাইহাটা চাৰিআলি শাখাৰ উপদেষ্টা ৰক্তিমা ডেকা বৰুৱা, বিশিষ্ট সমাজকৰ্মী অংকুৰ দাস আৰু সতীশ কলিতা, চলচ্চিত্ৰ পৰিচালক পংকজ পল্লৱ শৰ্মা, বলো বৰুৱা, ৰাজীৱ শৰ্মা, নিপেন ডেকা আৰু ৰীনা বেগম আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। প্ৰশিক্ষণ কৰ্মশালাৰ মূল প্ৰশিক্ষক হিচাপে থাকিব অভিনেতা পৰিচালক পংকজ পল্লৱ শৰ্মা। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম। আজি উদয়ন শান্তি নিকেতন বেজেৰাত নাট্য কৰ্মশালাখন আয়োজন কৰিছোঁ। এই কৰ্মশালাখনৰ উদ্দেশ্য হ'ল আজিৰ এই যান্ত্ৰিক যুগত আমাৰ ল'ৰা ছোৱালীবিলাকে কেৱল মোবাইলত ব্যস্ত হৈ থাকে। তেওঁলোকৰ বহুত সুপ্ত প্ৰতিভা আছে। সেই প্ৰতিভাবোৰ আমি জাগ্ৰত কৰিবৰ বাবে বা সেই প্ৰতিভাবোৰ আমি উলিয়াই আনিবৰ বাবে একোখন মঞ্চ লাগে। আমাৰ উদ্দেশ্য হ'ল এই ল'ৰা ছোৱালীবিলাকক যান্ত্ৰিক যুগৰ পৰা অকণমান বিৰতি দি মোবাইলৰ পৰা অকণমান দূৰত আনি যাতে তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে তেওঁলোকক আমি বিকাশ কৰিব পাৰোঁ। সেই উদ্দেশ্যে আমি দেখা পাওঁ আমাৰ শিক্ষা জগতখনত আজিৰ যুগত কম্পিটিটিভ মানে সকলো ক্ষেত্ৰতে ল'ৰা ছোৱালীয়ে এটা ভাল পাৰ্চেণ্টেজ লৈ ওলাই যায়, কিন্তু দেখা পাওঁ এজন ছাত্ৰই ভালকৈ এটা বক্তৃতা দিব নোৱাৰে, এষাৰ ভালকৈ কথা ক'ব নোৱাৰে। গতিকে এনেকুৱা এখন মঞ্চৰ জৰিয়তে তেওঁলোকে নাট, অভিনয়, নৃত্য বা সংগীত বা বক্তৃতা দিয়াৰ উপৰিও তেওঁলোকে এজন ভাল মানুহ হ'ব পাৰে, সামাজিক মানুহ এজন হ'ব পাৰিব। আৰু সেই উদ্দেশ্যেৰে আমি এই নাট কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অনুষ্ঠান সকলোৱে সহযোগিতা আগবঢ়াওক। আমি সকলোৰে ইমান সহযোগ পোৱা নাই। পিতৃ মাতৃসকলক, অভিভাৱকসকলক আহ্বান জনাইছোঁ তেওঁলোকে আমাক সহযোগিতা কৰক। এইখিনি আমাৰ ক'বলৈ।